গুড মর্নিং। আজি আমি বহুপদ আলোচনা কৰিম। বহুপদ বহুপদ কাক কয় কি তাৰ বস্তু কিবা কিবি আছে এইখিনি আগত আমি জানি লওঁ দেই। তাৰ পাছতে আমি 2.1 হ'ব ন চেপ্টাৰ, তাৰ পাছত আমি 2.1 চেপ্টাৰখিনি এইখিনি যদি আমি কথা গম নাপাওঁ প্ৰথমে, তেনেহ'লে আমি অংকটো কৰিলে মানে কৰাই দিম, কিন্তু তোমালোকে বুজি নাপাবা। এতিয়া মই ইয়াত লিখা আছে কি দ্ৰৱক, কি লিখাইছো চাচোন। দ্ৰৱক ইংলিছত কি বুলি কয়? কনষ্টেণ্ট। কনচনেণ্ট নহয়, কনষ্টেণ্ট। কি বুলি কয়? কনষ্টেণ্ট। হয় CONS, কনষ্টেণ্ট, হয় নাই? দ্ৰৱকটোক কি বুলি কয় ইংলিছত? কি বুলি কয় দ্ৰৱকটোক? কনষ্টেণ্ট। দ্ৰৱক মানে কি? যাৰ মান সলনি নহয়, সদায় একে থাকে, তাকে কি বুলি কয়? দ্ৰৱক। যাৰ মান সলনি নহয়, সদায় কি থাকে? একেই থাকে, তাকে কি বুলি কয়? দ্ৰৱক। দ্ৰৱক বুজি পালি? স্কুলত যে অংক কৰাই থাকোতে চি এটা দ্ৰৱক বুলি লিখি দিয়ে, কে এটা কনষ্টেণ্ট বুলি লিখি দিয়ে, বুজি পায় নাই? কিন্তু কনষ্টেণ্ট মানে কি? যাৰ মান সদায় একে থাকিব লাগে, তাৰ মান কি কেতিয়াও সলনি নহয়, তাকে কি বুলি কয়? দ্ৰৱক, কনষ্টেণ্ট। বুজি পালি নাই? এইটো যেনিবা যে 5 মই লিখিছিলো, এক্সাম্পল একটা দিছো চা। এক্সাম্পল দিছো 5। ইয়াৰ মান কিমান? 5ৰ মান 5। 5ৰ মান কিমান? ইয়াক সলনি কৰিব পাৰিবি নেকি? নোৱাৰো নহয়। এইবিলাক কি হয়? এটা কনষ্টেণ্ট। কি হয়? কনষ্টেণ্ট। যদি মই লিখিলো চা, এইটো চা, x + 5 = 10। কি লিখিলো? x + 5 = 10। এই চাচোন, x ৰ মানটো সলনি কৰিব পাৰিবি নে? নোৱাৰিবি। হা? কিন্তু 5 আৰু 10ৰ মানটো একে থাকিব। বুজি পাইছ নে? তো ইয়াত কি হ'ল চা, ইয়াত হ'ল কি 5 আৰু 10, এই দুটা কি হ'ব? দ্ৰৱক। কি হ'ব? দ্ৰৱক মানে কনষ্টেণ্ট। বুজি পালি নাই? দ্ৰৱক বা কনষ্টেণ্ট। কিন্তু আমি x ৰ মানটোক আমি বেলেগ যিকোনো মান ইয়াত বহাব পাৰিম। পাৰিম x ৰ মান? হা? যিকোনো মান বহাব পাৰি। যেনিবা মই 5 বহালো, x ৰ মান যদি 5 বহালো, এইটো 5 ইকুৱেল কি হ'ল? 10। হ'ল নাই? ঠিক তেনেকৈ x ৰ মান যদি মই 6 বহাই দিলো, এইটো 5 কিমান হ'ব? ইকুৱেল 11। হ'ব নাই? তো আমি x ৰ মানটো আমি বেলেগ বহাব পাৰিছো নাই? হা? তো x ৰ মানটো বদলি হৈছে, কিন্তু 5 আৰু 5ৰ মানটো বদলি হৈছে নাই? হোৱা নাই। হয় নাই? তো 5 আৰু কি হয়? এইটো কনষ্টেণ্ট। কি হয়? এটা কনষ্টেণ্ট। বুজি পালি নাই? 11 এটা কি হ'ব? কনষ্টেণ্টে হ'ব। 11ৰ মানটো কিবা বদলি কৰিব পাৰিম নেকি? একো বদলি কৰিব নোৱাৰিম। সেইকাৰণে দ্ৰৱক কাক কয় বুলি ক'লে, তোমালোকৰ পৰীক্ষাত নুসুধে দ্ৰৱক কাক কয়, কিন্তু এক্সামত যদি আমি অংক কৰি গৈ থাকিম, লিখি দিম যে এই পি বা এ বি এটা দ্ৰৱক, তোমালোকে বুজিয়ে নাপাবা। যেনে সি মোক কালি সুধিছিলে ইন্টিজাৰটোক ছাৰ কি লিখিলে, মই বুজি নাপালো। হয় নাই? তো দ্ৰৱক মানে কি বুজি পালো? যাৰ মান আমি সলনি কৰিব নোৱাৰিম, সদায় মান কি থাকিব? একে থাকে। কচোন দ্ৰৱক কাক বুলি ক? যাৰ মান সলনি কৰিব নোৱাৰি, সদায় একে থাকে, তাক কি বুলি কয়? যাৰ মান সলনি কৰিব নোৱাৰি, সদায় একে থাকে, তাক কি বুলি কয়? যাৰ মান সলনি কৰিব নোৱাৰি, সদায় একে থাকে, তাক কি বুলি কয়? দ্ৰৱক। মনত থাকিব? এতিয়া আহিব চলক লিখাম। যাৰ মান সলনি নহয়, সদায় একে থাকে, তাক কি বুলি কোৱা হয়? যাৰ মান সলনি নহয়, সদায় একে থাকে, তাক কি বুলি কোৱা হয়? হা? দ্ৰৱক। হয় নাই? যাৰ মান সলনি নহয়, সদায় একে থাকে, তাক কি বুলি কোৱা হয়? দ্ৰৱক। এতিয়া আমি কি লিখিলো? চলক। কি লিখিছো? চলক। ইয়াত লিখিছো কি? যি সংখ্যা বা মান সলনি হ'ব পাৰে, অৰ্থাৎ একাধিক মান ল'ব পাৰে, তাকে কি বুলি কয়? চলক। এতিয়া যিটো সংখ্যা বা মান কি সলনি হ'ব পাৰে, হয় নাই? বা একাধিক মান ল'ব পাৰে, সলনি হ'ব পাৰে, বা একাধিক মান, কেতিয়াবা 1 ল'ব পাৰে, কেতিয়াবা 2 ল'ব পাৰে, 3 ল'ব পাৰে, 4, কেতিয়াবা 0 ল'ব পাৰে। একাধিক মান মানে একাধিক মান ল'ব পাৰে, তাকে কি বুলি কয়? চলক। চলক কাক কয় বুলি ক'লে তোমালোকে ক'বা কি? যিটো সংখ্যা বা মান সলনি হ'ব পাৰে। বুজি পাইছা নাই? বা একাধিক মান ল'ব পাৰে, তাকে কি বুলি কয়? চলক। যি সংখ্যা বা মান সলনি হ'ব পাৰে, অৰ্থাৎ একাধিক মান ল'ব পাৰে, তাকে চলক বুলি কোৱা হয়। যি সংখ্যা বা মান সলনি হ'ব পাৰে বা একাধিক মান ল'ব পাৰে, তাক কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? ভালকে ক, কি বুলি কোৱা হয়? যাৰ মান সলনি হ'ব পাৰে বা একাধিক মান ল'ব পাৰে, তাক কি বুলি কোৱা হয়? চলক। যাৰ মান সলনি হ'ব নোৱাৰে, সদায় একে থাকে, তাক কি বুলি কয়? দ্ৰৱক। যাৰ মান সলনি নহয়, সদায় একে থাকে, তাক কি বুলি কয়?
আৰু যাৰ মান সলনি হ'ব পাৰে হয় নাই বা একাধিক মান ল'ব পাৰে তাক কি বুলি কয় চলকটো কি বুলি কয় ইংলিছত ভেৰিয়েবল কি বুলি কয় দ্ৰব্যকটো কি বুলি কয় ইংলিছত দ্ৰব্যকটো কনষ্টেন্ট কি বুলি কয় কনষ্টেন্ট আৰু চলকটো ভেৰিয়েবল চলকৰ মান মানে কি সলনি হ'ব পাৰে হয় নাই বা একাধিক মান ল'ব পাৰে এতিয়া চলকটো ইংৰাজীৰ আখৰেৰে দেখুওৱা হয় চলকটো কি আখৰেৰে দেখুওৱা হয় ইংৰাজী এলফাবেট আখৰেৰে চলকটোক দেখুওৱা হয় বুজি পাইছা নে এতিয়া চাচোন এক্স ৱাই এ বি যে আমি অংকবিলাক পাই থাকো যে হয় নে এক্স স্কোৱাৰ এ স্কোৱাৰ তো এক্স ৱাই এ বি এইবিলাক কি হয় ভেৰিয়েবল হয় কি হয় এইবিলাক ভেৰিয়েবল এইবিলাকক কি বুলি কয় চলক তো এক্সৰ মান মানে কি চেঞ্জ হ'ব পাৰে বুজি পাইছা নে বদলি হ'ব পাৰে সেইকাৰণে এইবিলাক কি বুলি কয় চলক আৰু যাৰ মান বদলি নহয় বা একে থাকে তাক কি বুলি কয় দ্ৰব্যক এতিয়া চাচোন মই যদি লিখি দিওঁ চা এক্সৰ মান লিখি দিলো কি এক্স ইজুকেল কি লিখিলো 5 কি লিখিলো 5 তেন্তে এক্সৰ মান কি আছে ক এক্স ইজুকেল 5 বুলি ক'লে তেন্তে এক্সৰ মান কি হ'ব তেন্তে এক্সৰ মান কি হ'ব কোনে ক'ব এক্স ইজুকেল 5 লিখিলো তেন্তে এক্সৰ মান কি হ'ব 5 হ'ব নে 5 হ'ব হয় না এক্সৰ মান কি হ'ব এক্সৰ মান হ'ব 5 বুজি পালি নাই যদি মই লিখি দিম চা এক্স ইজুকেল 7 তেন্তে এক্সৰ মান কি হ'ব হে এক্সৰ মান এতিয়া 7 হ'ল নাই মানে এক্সৰ মান সলনি হ'ল নাই আগতে 5 আছিল এতিয়া কি হ'ল প্ৰথমে লিখিলো এক্সৰ মান 5 পাছত কি হ'ল 7 তো এক্সৰ মান সলনি হ'ল নাই তো এইবিলাকক কি বুলি কয় চলক কি বুলি কয় 7 এক্সৰ মান সলনি হ'ল এক্সৰ মান কি হ'ল এক্সৰ মান সলনি হ'ল এক্সৰ মান সলনি হ'ল বুজি পালি নে ক এক্সৰ মান কি হ'ল এক্সৰ মান সলনি হ'ল গতিকে এক্স এইবিলাক কি হয় এক্স ৱাই এ বি জেড জি পাবি এইবিলাক কি হয় চব চলক চলক বিলাকক ইংৰাজীৰ কি আখৰে সূচোৱা হয় হয় নে ইংৰাজী আখৰে সূচোৱা হয় বা দেখুওৱা হয় বুজি পালি নে ক যাৰ মান সলনি নহয় বা একে থাকে তাক কি বুলি কয় আৰু যাৰ মান সলনি হয় তাক কি বুলি কয় চলক লিখি ল ভালকে চাচোন আমি এতিয়া কি পঢ়িলো দ্ৰৱক পঢ়িলো আৰু কি পঢ়িলো চলক দ্ৰৱকটো ইংলিছত কি বুলি কয় কনষ্টেন্ট চলকটো কি বুলি কয় চলকটোক কয় ভেৰিয়েবল হয় নাই চলকটোক কি বুলি কয় ভেৰিয়েবল আমি দ্ৰৱকটোক মান কি সলনি কৰিব দ্ৰৱকটোৰ মান বুজাই আছে কেলে লিখি আছে আমি দ্ৰৱকটোৰ মান কি সলনি কৰিব পাৰিম নে নোৱাৰি দ্ৰৱকৰ মান সলনি কৰি মানে দ্ৰৱকৰ মান সেম একে থাকে আৰু চলকৰ মান কি থাকে চলকৰ মান কি থাকে হে সলনি কৰি থাকে চলকৰ মান সলনি হৈ থাকে হয় নে এতিয়া লিখিলো কি আখৰিক সহগ কি লিখিলো আখৰিক সহগ ইংলিছত কি বুলি কয় লিটাৰেল হয় নে লিটাৰেলছ গণিতত যেতিয়া সংখ্যাৰ ঠাইত লেটাৰ বা বৰ্ণ ব্যৱহাৰ কৰা হয় তেতিয়া তাক কি বুলি কয় আখৰিক সহগ কি বুলি কয় আখৰিক সহগ বা আখৰিক সংখ্যাও লিখে বুজি পাই জানো তাক কি বুলি কয় আখৰিক সংখ্যা বা আখৰিক সহগ এতিয়া গণিতত কেতিয়াবা যে সংখ্যাৰ ঠাইত আমি কি লিখো লেটাৰ যেনিবা x plus 5 ইয়াত সংখ্যাই হ'ব লাগে এক্সৰ জেগাত কি হ'ব লাগে সংখ্যা হ'ব লাগিব কিন্তু আমি কি লিখিলো x লিখি দিলো হয় নে গতিকে ইয়াত কি বুলি কয় আখৰিক সহগ বুলি কয় কি বুলি কয় আখৰিক সহগ বুজি পালি নাই একেটাই হয় এইটো আৰু কিটো চৰক হয় নাই আখৰিক কি বুলি কয় আখৰিক সহগ মানে সংখ্যাৰ ঠাইত আমি কি লিখিলো ইয়াত 5ৰ লগত কি 5ৰ লগত 2 যোগ কৰিলে 7 হয় নাই তো মই ইয়াত 2 জেগাত কি লিখি দিলো চাচোন x লিখি দিলো বুজি পাইছ না তো সংখ্যাৰ লগত কি লিখি দিলো x লিখি দিলো তো ইয়াক কি বুলি কয় আখৰিক সহগ কি বুলি কয় আখৰিক সহগ কি বুলি কয় আখৰিক সহগ কাক বোলে আখৰিক সহগ কাক বোলে যদি সংখ্যাৰ ঠাইত আমি কি লিখিম লেটাৰ লিখিম বৰ্ণ লিখিম সংখ্যাৰ ঠাইত গণিতত সংখ্যাৰ ঠাইত যদি আমি লেটাৰ লিখিম তেতিয়া তাক কি বুলি ক'ব আখৰিক সহগ কেতিয়াবা x দিব পাৰে y দিব পাৰে a দিব পাৰে b দিব পাৰে বুজি পাইছা সংখ্যাৰ ঠাইত কি দিয়ে লেটাৰ কি দিয়ে লেটাৰ মানে বৰ্ণ হয় নাই এলফাবেট বৰ্ণ কেতিয়া সংখ্যাৰ সলনি আমি কি লিখি দিওঁ লেটাৰ বা বৰ্ণ লিখি দিওঁ তাকে কি বুলি কয় আখৰিক সহগ লেটাৰেলছ কি বুলি কয় আখৰিক সহগ লিখি ল বেছি টান নাই এইটো ঘৰত 2-3 বাৰ পঢ়ি দিবি চবে এতিয়া কি বীজ গণিতীয় ৰাশি
বীজগণিতীয় ৰাশি ইংলিছত কি বুলি কয় এলজেব্ৰিক এক্সপ্ৰেছন বীজগণিত ৰাশি কাক কয় কচোন লিখালো নে হা যেতিয়া সংখ্যা আৰু কি চলক প্লাস মাইনাস পূৰণ হৰণ আদি চিহ্নেৰে জোড়া হয় তাকে কি বুলি কয় বীজগণিত ৰাশি যেতিয়া সংখ্যা আৰু চলক কি 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 থাকিব লাগিব দুটা এটা কি থাকিব লাগিব সংখ্যা আৰু এটা চলক কি কি চিহ্ন থাকিব তাৰ মাজত প্লাস থাকিব পাৰে মাইনাস থাকিব পূৰণ থাকিব হৰণ থাকিব পাৰে তেতিয়া গোটেই ৰাশিটো কি বুলি কয় বীজগণিতীয় ৰাশি এলজেব্ৰিক এক্সপ্ৰেছন বুলি কয় বুজি পালি নাই বীজগণিতীয় ৰাশি কাক কয় যেতিয়া সংখ্যা আৰু চলক কক প্লাস মাইনাস পূৰণ হৰণ এই চিহ্নৰে জোড়া হয় মানে জোড়া মানে কি লগ লগাই দিয়ে হয় নাই তাক কি বুলি কয় বীজগণিতীয় ৰাশি বুজি পালি নাই এলজেব্ৰিক কাক কয় বীজগণিত কি কি থাকিব লাগিব সংখ্যা আৰু কি থাকিব লাগিব চলক কি কি থাকিব লাগিব যেনিবা মই লিখিলো এটি যেনিবা টুৱাইস এক্স এইটো এটা সংখ্যা হয় নাই আৰু এইটো চলক হয় নাই হ্যাঁ তো ইয়াৰ মাজত কি হৈছে কচোন ইয়াৰ মাজত কি চিন আছে পূৰণ আছে নাই নাই আছে তেনেহলে ইয়াক কি বুলি কম বীজগণিত ৰাশিয়ে ক'ব পাৰি নাই ঠিক তেনেকুৱা এক্স প্লাস 5 এইটো চলক হয় নাই এইটো সংখ্যা হয় নাই ইয়াকো কি বুলি কয় বীজগণিত ৰাশি বুলি ঠিক তেনেকুৱা 2x স্কোয়ার প্লাস 5x প্লাস 6 ইয়াক কি বুলি কবি বীজগণিত ৰাশি বুলি কবি নাই এইটো চা চলক এইটো সংখ্যা চলক সংখ্যা যোগ প্লাস হয় নাই এইটো কি এই কি চিনেৰে জোড়া দিছে লগ লগাইছে যোগ চিনেৰে জোড়া দিছে গতিকে এই গোটেইটো কি বুলি কম বীজগণিতীয় ৰাশি কি বুলি কম বীজগণিত ৰাশি বুজি পালি নাই বীজগণিত ৰাশি কাক কয় যেতিয়া সংখ্যা আৰু চলক যদি প্লাস মাইনাস পূৰণ হৰণ আদি চিহ্নেৰে জোড়া হয় বা লগ লগা হয় তেতিয়া সেই ৰাশিটো গোটেই ৰাশিটোক আমি কি বুলি কম বীজগণিত ৰাশি বুজি পাইছা নাই বীজগণিত ৰাশি যদি তোমালোক লিখা থাকে তোমালোক মনত আহিব লাগিব কি তাৰ মাজত কি থাকিব লাগিব সংখ্যা থাকিব লাগিব আৰু কি থাকিব লাগিব চলক থাকিব লাগিব আৰু তাৰ মাজে মাজে কি চিহ্ন থাকিব লাগিব যোগ থাকিব পাৰে পূৰণ থাকিব পাৰে হৰণ থাকিব পাৰে আৰু মাইনাস থাকিব পাৰে গতিকে চাৰিটা চিহ্ন থাকিব পাৰে যে মই কোৱা নাই যে পূৰণ বুলি ক'লে অকল পূৰণে কেতিয়াবা পূৰণো থাকিব যোগো থাকিব পাৰে হৰণো থাকিব পাৰে মানে গোটেই ৰাশিটোক আমি কি বুলি ভাবি লওঁ বীজগণিত ৰাশি কি বুলি ভাবি লওঁ চাচোন ইয়াত কি আছে দুই ইয়াৰ মাজত কি আছে পূৰণ আছে নাই পূৰণ ইয়াত প্লাস আহিলে নাই ইয়াত পূৰণ আহিলে ইয়াত প্লাস আহিলে আৰু এইবিলাক কি হয় সংখ্যা হয় এইটো চলক সংখ্যা হয় নে নহয় তো গোটেইবিলাকক কি বুলি কম এটা বীজগণিতীয় ৰাশি মনত থাকিব একবার পড়িবি তোমালোকে কচোন বীজগণিত রাশি কাক কয় হ্যাঁ হ্যাঁ তাকে বীজগণিত রাশি বুলি কয় একদম মনত থবি আচ্ছা বহুপদ এটা বহুপদ কাক কয় চাচোন ইয়াত কি লিখিছো বহুপদ কাক কয় যি বীজগণিতীয় কি বলে যি বীজগণিতীয় রাশির চলকৰ ঘাত কি হব লাগে পূৰ্ণ সংখ্যা হব লাগে কি হব লাগে যি বীজগণিত ৰাশি চলকৰ ঘাত কি হব লাগে পূৰ্ণ সংখ্যা হব লাগে আৰু কিন্তু চলক বিলাক কত থাকিব নালাগে হৰত থাকিব নালাগে কত থাকিব নালাগে হৰত থাকিব নালাগে তেতিয়া আমি তাক কি বুলি কওঁ বহুপদ কি বুলি কওঁ বহুপদ ইংলিছত কি বুলি কয় পলিনমিয়েলস কি বুলি কয় পলিনমিয়েলস বহুপদ কাকৈ বুজি পালি নাই ক যি বীজগণিতীয় ৰাশি চলকৰ ঘাত বীজগণিত ৰাশিত কি কি থাকে বুলি মই কৈছিলো চলক আৰু কি থাকে বুলি কৈছিলো সংখ্যা তো চলকৰ ঘাত কি হ'ব লাগে পূৰ্ণ সংখ্যা হ'ব লাগে চলকৰ ঘাত কি হ'ব লাগে পূৰ্ণ সংখ্যা হ'ব লাগে আৰু চলকটো হৰত থাকিব নালাগে তেতিয়া তাক আমি কি বুলি কম বহুপদ কি বুলি কম বহুপদ যি বীজগণিতীয় ৰাশিৰ চলকৰ ঘাত কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা মানে কি কাৰ কোনবিলাকক পূৰ্ণ সংখ্যা কয় কাৰ কাৰ মনত আছে হোল নাম্বাৰ মানে কি পূৰ্ণ সংখ্যা মানে কি হা হ্যাঁ জিরোর পৰা যিটো সংখ্যা স্টার্ট কৰে তাক কি বুলি কয় পূৰ্ণ সংখ্যা ইংলিছত কি বুলি কয় হোল নাম্বাৰ জিরোর পৰা যিটো সংখ্যা আমি আৰম্ভ কৰো তাক কি বুলি কয় পূৰ্ণ সংখ্যা কি বুলি কয়
কি বুলি কয় পূৰ্ণ সংখ্যা হয় নাই পূৰ্ণ সংখ্যা কাক বুলি ক'লে আমি কি মনত আহিব লাগিব 0 কি আহিব লাগিব 0 1 2 3 এইটো চা পূৰ্ণ সংখ্যা কিহেৰে উচাই w কিহেৰে উচাই এইটো 0 1 2 3 4 এনেকৈ ডট 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 গৈ থাকিব বুজি পাইছা নে এইবিলাক কি সংখ্যা এইবিলাক পূৰ্ণ সংখ্যা কি সংখ্যা পূৰ্ণ সংখ্যা এতিয়া মই সূচক আৰু ঘাত পঢ়াইছিলো যে পাৱাৰ পঢ়াইছিলো নে R3 কিমান আছিলে R3 না কি হয় নে এতিয়া চাচোন যি বীজগণিত ৰাশিত কি চলক x y ৰ ঘাত কি হ'ব লাগে পূৰ্ণ সংখ্যা হ'ব লাগে মানে ঘাত কি হ'ল পাৱাৰ 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে তেতিয়া আমি তাক কি বুলি ক'ম পলিনমিয়ালছ বহুপদ কিন্তু চলকটো কি হ'ব নালাগে হৰত থাকিব নালাগে এইটো চোৱা মই যদি লিখিলো চা 2x স্কোয়ার প্লাস 2x প্লাস 1 ইয়াক কি বুলি কবি বহুপদ বুলি কবি না হ্যাঁ কেলে কবি বহুপদ বুলি চা প্ৰথম মই কি কৈছো চা যি বীজগণিত ৰাশিত ইয়াকতো বীজগণিতীয় কবি কাৰণে প্লাস আৰু পূৰণ চিহ্নেৰে এইবোৰ জোড়া আছে নে ইটো বীজগণিত হয়ে কিন্তু বহুপদ কেলে কম কারণ যি বীজগণিত ৰাশিত চলক x আৰু y বাদ দে মই x ইয়াতে কি দি আছে x দি আছে চলক হয়তো x তো চলকেই হয় তাৰ ঘাত কি হ'ব পূৰ্ণ সংখ্যা হ'ব ইয়াৰ ঘাত কি আছে এইটো পাৱাৰটো কি ইয়াৰ এইটো x হয় নাই এই চলকটোৰ ঘাত কি আছে 2 এটা পূৰ্ণ সংখ্যা হয় নাই ইয়াৰ ঘাত কি আছে এই চলকটো 1 কি আছে 1 গতিকে এইটোক আমি কি বুলি কম বহুপদ কি বুলি কম বহুপদ বুজি পালি নাই ইয়াক কি বুলি কম বহুপদ চা 2x এই চা যেনিবা 2y স্কোয়ার ইয়াক কি বুলি কবি বহুপদ কবি নাই x ৰ চলক কি আছে 0 আছে তাহলে এই পূৰ্ণ সংখ্যা হয় নহয় হয় আৰু y চলক কি আছে 2 গতিকে ইয়াক কি বুলি কম বহুপদ বুজি পালি নাই মানে কি ঘাত বিলাক কি হ'ব লাগে পূৰ্ণ সংখ্যা হ'ব লাগে ঘাত বিলাক কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব আৰু এটা কবি 2x স্কোয়ার 2x স্কোয়ার তাৰপিছত প্লাস 1/x ই বহুপদ হ'ব নাই কেলে হ'ব ঘাত কি আছে পাৱাৰ 2 আছে কিন্তু x টো কত আহি গ'ল তলত হ'ব নালাগে বুলি কৈছে আৰু চলক কত হ'ব নালাগে হৰত নাথাকে এইটো হৰ হয় নাই এইটো লব হয় নাই যদি মই ভগ্নাংশটা লিখিম 2/5 কোনটো হৰ কোনটো লব ক এইটো কি হয় হৰ আৰু ওপৰটো কি হয় লব তো হৰত কি থাকিব নালাগে হৰত চলক থাকিব নালাগে কি থাকিব নালাগে হলত হয় না হৰত কি থাকিব নালাগে চলক থাকিব নালাগে বুজি পাইছা নাই চলক থাকিব নালাগে তেতিয়া আমি ইয়াক কি বুলি ক'ম বীজগণিত ৰাশি কি বুলি ক'ম বীজগণিত ৰাশি বুলি য'ত চলক থাকিব নালাগে গতিকে এইটো হ'ব নেকি এই বীজগণিত নহয় কি বহুপদ এইটো হ'ব নেকি বহুপদ এইটো বহুপদ নহয় কেলে নহয় এই চলকটো ক'ত আহি গ'ল হৰত আহি গ'ল হয় নাই ইয়াতো হৰত নাই চলক আছে জানো তো হৰত কি যদি চলক থাকি যায় তেনেহ'লে ইয়াক আমি বহুপদ বুলি ক'ব নোৱাৰিম আৰু এটা মই যদি লিখিম 2x - 2 প্লাস 2x যেনিবা 2 1 এইটোক বহুপদ কবা নাই ক এই মাইনাসটো পূৰ্ণ সংখ্যা হয় জানো নহয় গতিকে ইও বহুপদ নহয় বুজি পালি নাই ইও বহুপদ নহয় আৰু যদি মই লিখিম চা x স্কোয়ার 1/2 প্লাস 2y স্কোয়ার 2/5 এয়া কবি নে বহুপদ এইবিলাক পূৰ্ণ সংখ্যা হয় জানো নহয় এইবিলাক এটা ফ্ৰেকশন আছে ভগ্নাংশত আছে হয় নাই এইবিলাক ইয়াৰ ঘাত বিলাক কিহত আছে ভগ্নাংশত আছে গতিকে ই বহুপদ হ'ব জানো নহয় তো বহুপদ হ'ব হলে আমি কি বুজি পালো পূৰ্ণ সংখ্যা থাকিব লাগে ঘাত বিলাক কিহত থাকিব লাগিব পূৰ্ণ কি নেগেটিভ থাকিব নালাগে হয় নাই তাৰ পাছত কি থাকিব লাগিব চলকটো হৰত থাকিব নোৱাৰে তলত থাকিব নোৱাৰে মানে কি হৰত থাকিব নোৱাৰে তেতিয়া আমি তাক কি বুলি ক'ম বহুপদ বুজি পাইছা নাই আৰু যেনিবা এইবিলাক কিবা এটা ক'ব লাগে নাই এইবিলাক কি বুলি ক'বা
কিবাটো ক'ব ই যদি বহুপদ নহয় ইয়াক কি বুলি মাতিম কিবাটো ক'ব বীজগণিতীয় ৰাশি বুলি মাতিম কি বীজগণিত ৰাশি বুজি পাইছ নাই এইবিলাকতো কিবা নাম আছে প্লাছ আৰু পূৰণ মাজত জোৰা দে আছে নাই এইবিলাক কি বুলি ক'ম বীজগণিতীয় ৰাশি এলজেব্ৰিক এক্সপ্ৰেছন বুলি ক'ম যদি এনেকুৱা থাকে তেতিয়া কি বুলি ক'ম বহুপদ কি বুলি ক'ম বহুপদ বুজি পাইছ নাই এতিয়া পদৰ বিষয়ে লিখাই দিম হা কি ৰো হ'ব এক্সৰ মান কিমান আছে এক্সৰ ঘাত 1 আছে এক্সৰ ঘাত 1 আছে নাই এই একো নাই যদি কি আছে 1 আছে ই লিখিছে কি চা x + 5 কি লিখিছে x এইটো চলক হয় নাই ইয়াৰ চলকৰ ঘাত পাৱাৰ কি আছে 1 আছে নাই 1 টো নিলিখিলে আমি বুজি পাম যে 1 থাকে হয় নাই গতিকে ই এটা কি হয় বহুপদ কি হয় বহুপদ বুজি পালি নাই পাৱাৰটো কি হ'ব 1 0 ৰ পৰা ষ্টাৰ্ট হ'ব 0 1 2 3 4 5 6 এইবিলাক কি সংখ্যা বুলি কয় পূৰ্ণ সংখ্যা কি সংখ্যা বুলি কয় পূৰ্ণ আৰু যদি 0 ৰ পৰা ষ্টাৰ্ট নহয় সেইবিলাক কি সংখ্যা বুলি কয় স্বাভাৱিক সংখ্যা 1 2 3 ৰ পৰা ষ্টাৰ্ট যিবিলাক আমি সংখ্যা এইবিলাক কি স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা বুলি কয় হয় নাই স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা বুলি কয় আৰু 0 ৰ পৰা ষ্টাৰ্ট কৰিলে কি সংখ্যা বুলি কয় পূৰ্ণ সংখ্যা বুলি অখণ্ড সংখ্যা কাক কয় পূৰ্ণ সংখ্যা আৰু কি থাকিব স্বাভাৱিক সংখ্যাৰ বিপৰীত সংখ্যাবিলাক কি বুলি কয় অখণ্ড সংখ্যা কি থাকে ধনাত্মক থাকে একফালে এইফালে থাকে ঋণাত্মক আৰু মাজত কি থাকে শূন্য তাকে কি বুলি ইন্টিজাৰ নাম্বাৰ কি বুলি কয় ইন্টিজাৰ নাম্বাৰ ৰেচনেল নাম্বাৰ কাক কয় পৰিমেয় সংখ্যা কাক কয় যিটো সংখ্যা p/q আমি লিখিব পাৰো কিন্তু q ৰ মান কি নট ইকুৱেল 0 তাক কি বুলি কয় পৰিমেয় সংখ্যা বুজি পাইছা নাই প্ৰাইম নাম্বাৰ কাক কয় মৌলিক সংখ্যা কাক কয় এইবোৰ হয় যাৰ উৎপাদক দুটা থাকিব লাগে কি থাকিব লাগিব নিজে আৰু 1 তাকে কি বুলি কয় মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ বুজি পাইছা নাই বাস্তৱ সংখ্যা কাক কয় ৰিয়েল নাম্বাৰ অপৰিমেয় আৰু পৰিমেয় সংখ্যা একেলগে যদি আমি ভৰাই দিওঁ মিলি যায় তাক কি বুলি কয় বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ এইখিনি তহঁতি যদি কাজিয়া লাগিলে পটাপট গালিগুলো ওলাই থাকে যে আমাৰ ঘৰতে কাজিয়া লাগিলে একদম কিবা কিবি আমি কি ভাবি পিনি গালি দিওঁ নেকি মগজত জীয়াই বকি দিওঁ নাই তেনেকৈ এইবোৰ মগজত জীয়াই এইবোৰ মানে একদম মুখত থব লাগে ব্ৰেইনত থৈ লাভ নাই বুজি পাইছ নাই প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা ইন্টিজাৰ নাম্বাৰ বুজি পাইছ নাই লিখ ঘৰত পঢ়িবি আৰু লগৰ বিলাকক কৈ থাকিবি তেতিয়া তোৰ মনত থাকি যাব হয় নাই আমি যিমান বকি থাকিম মুখত কৈ থাকিম সেইবিলাকে ব্ৰেইনত ছেভ হৈ থাকে তো এইবোৰ পঢ়াটো বেছি আমি নকৰো সেইকাৰণে ব্ৰেইনত ছেভ হৈ নাথাকে না বুজি পাইছ নাই তো পঢ়াৰ কথাবোৰ আমি কৈ থাকিম মাক কবি ঘৰত গৈ কিন্তু মাকক কবি দাদাক কবি প্ৰাইম নাম্বাৰ আমুকক কৈ তামুক কৈ সিহঁতক পঢ়াই দিবি তোৰ মগজত আহি যাব মনত থাকি যাব বুজি পাইছ নাই নিজৰ লগৰ বিলাকক কবি আজি ঘৰত গৈ চবে কবি মাকৰ ইয়াক পূৰ্ণ সংখ্যা বুলি কয় মা বুলি কয় কৰবাত শূন্যৰ পৰা যদি ষ্টাৰ্ট হয় তাক পূৰ্ণ সংখ্যা বুলি ঘৰত মাকক পঢ়াই দিবি তোৰ মনত থাকি যাব বুজি পাইছ নাই তেতিয়া ঘৰত কিতাপ নপঢ়িলেও এনেকুৱা কৈ থাকিলে মনত থাকি যায় মানুহ কিবা এটা পঢ়িলি তহঁতি বিজ্ঞানৰ পঢ়িলি যিকোনো পঢ়িলি আহি পিনে কাৰোবাক কলি তাৰপিছত কৈ দিবি নাজানিলেও কৈ থাকিবি এটা মাগত গৰম কৈ দিবি এই এক স্বাভাৱিক সংখ্যা বুলি কয় বুলি কবি দেই এনে কৈ থাকিবি তেতিয়া তোৰ মনত থাকিব হয় নাই এতিয়া চা এই দুটা কি হয় বহুপদ এই দুটা কি হয় বহুপদ হয় কিন্তু এইকেইটা বহুপদ হয় নাই এই কি হয় বহুপদ এইকেইটা পূৰণ দি দিছে এইকেইটা কি হয় এইকেইটা কি হয় বহুপদ নহয় কি হয় বহুপদ পলিনমিয়ালস নহয় বহুপদ নহয় যদি কি হয় বীজগণিতীয় রাশি হয় কি হয় বীজগণিত কিবার তো হয় না মানে বীজগণিতীয় মেন হয় হয় না বিশ্ব ব্রহ্মাণ্ড বীজগণিতীয় হয় তার মাজতে বহুপদ সোমাই আছে না লিখিলি এটা চা ইয়াত লিখিছো পদ কি লিখিছো পদ পদটোক ইংলিছত কি বুলি কয় টার্মস কি বুলি কয় হল লিখাই এবার চা পদ তুই লিখিস নি তো পদ কি বুলি হ্যাঁ নাই দিয়া এইটো দিয়া নেকি টার্মস নাই দিয়া হ'ব বাৰু টার্মস কি বুলি কয় পদ প্লাস আৰু মাইনাস চিহ্নেৰে পৃথক কৰা বীজগণিত ৰাশিৰ অংশসমূহ কি বুলি কয় টার্মস বা পদ প্লাস আৰু মাইনাস চিহ্নেৰে বীজগণিতীয় ৰাশিৰ অংশসমূহ পদ বুলি কয় প্লাস আৰু মাইনাস চিহ্নেৰে পৃথক কৰা বীজগণিতীয় ৰাশিৰ অংশসমূহ ৰাশিটোৰ পদ বুলি কোৱা হয় প্লাস আৰু মাইনাস চিহ্নেৰে পৃথক মানে কি ভাগ কৰা পৃথক মানে কি ভাগ কৰা পৃথক মানে কি
পৃথক মানে কি এই বৰ্ড দেখি দে বৰ্ড ইমান ডাঙৰ লিখা আছে বহীটো পাছত চাই দিম বহীটো কেলে লিখাই তোমাৰ ঘৰত চাবৰ কাৰণে লিখাইছো মই বৰ্ডত কেলে লিখি ইয়াত চাবি বুলি তই কোনফালে চাব লাগে বৰ্ডত চাব লাগে না বহীটো ঘৰত চাবি হয় নাই এইটো চাচোন ইমান ডাঙৰ লিখি দিছো কি কাৰণে তোমালোকে এইটো 10 মিনিট মান চাই থাকিলে তোমালোকৰ মনত যে কেছ কৰি ল'ব বস্তু ব্ৰেইনে এক ধৰি ল'ব একটা ফটো যদি তোমালোকে বাৰে বাৰে চাই থাকা সেই ফটোটো তোমালোকৰ মগজত বহি যায় না চকু মুদিলে ফটোটো ইয়াদ আহি যায় অকল চেহাৰাটা ইয়াদ আহি যায় দেখলি আহে না একে দেখোন ইয়াদ আহি যায় হয় না এটা চাচোন বীজগণিত ৰাশি প্লাছ আৰু মাইনাছ চিনেৰে পৃথক কৰা বীজগণিত ৰাশিৰ অংশসমূহ কি বুলি কয় পদ এতিয়া চা 3x স্কোয়ার প্লাস 5x প্লাস 2 এইটো কি হয় এটা বহুপদ বীজগণিত হয় বহুপদো হয় নাই বহুপদ কেলে হয় ইয়াত ঘাত কি আছে পূৰ্ণসংখ্যা 2 হয় নাই তো চা এইটো তো আমি এইটো কি হয় গোটেইটো বীজগণিত ৰাশি কি হয় বীজগণিত ৰাশি ইয়াত কি আছে মই মাইনাস দি দিম যা প্লাস মাইনাস কি দিলো মাইনাস হয় নাই এইটো চাচোন প্লাস আৰু মাইনাস চিনেৰে দুটা এই সংখ্যাবিলাকক ভাগ কৰিছে নে মানে ভাগে ভাগে আছে নে ইয়াৰ মাজত প্লাস ভৰাই দিলে ইয়াৰ মাজত কি ভৰাই দিলে মাইনাস তো এইটো কি বুলি কব পদ এইটো কি বুলি কব পদ ইয়াৰ পদ কেইটা আছে পদ এই বীজগণিত ৰাশিটোৰ পদ কেইটা আছে তিনটা কি আছে 3x স্কোয়ার একটা পদ আৰু এটা পদ কেইটা আছে 5x আৰু এটা পদ কি আছে 2 মাইনাস 2 হ'ব বুজি পাইছা না কি হ'ব ইয়াত প্লাস আছে বুলি প্লাস 2 মই নিলিখিলো হয় না প্লাস আছে বুলি পানি কিন্তু মাইনাস লিখিব লাগিব হয় না এটা পদ কেইটা আছে তিনটা এইবিলাকক কৈ পদ বীজগণিতীয় ৰাশিৰ প্লাস আৰু মাইনাস চিনেৰে মাজেৰে যদি ভাগ কৰা যিবিলাক অংশ থাকে সেই অংশবিলাকক কি বুলি কয় পদ টার্মস বুঝি পাইছ না এইটো চাচোন এইটো কেই পদ ত্রিপদ এক পদ দ্বিপদ বুলি যে পঢ়াইছিলো যে যাত একটা পদ থাকে কি বুলি কয় এক পদ যার দুটা থাকে দ্বিপদ যার তিনটা থাকে ত্রিপদ বুঝি পাইছ না তো এইটো কি হ'ব ত্রিপদ হ'ব কি হ'ব ত্রিপদ হ'ব বুঝি পাইছ না লিখি লও বীজগণিত পদ এইখিনি পাছত দেখাই দিম এতিয়া বহুপদৰ প্ৰকাৰ টার্মস এখন বহুপদৰ প্ৰকাৰ টাইপস অফ পলিনোমিয়ালস বহুপদক আমি কি দুটা ভাগত ভাগ কৰিছো কেইটা ভাগত দুটা ভাগত এটা কি ভিত্তিত মাত্ৰাৰ ভিত্তিত কি ভিত্তিত মাত্ৰাৰ ভিত্তিত আৰু এটা পদৰ ভিত্তিত হয় নাই এটা মই পদে পঢ়ালো যে আর ডিগ্রি পড়ালো মাত্রা পড়াইছিল হয় না তার ভিত্তিত বহুপদক ভাগ কৰিছে চা প্ৰথমে কি কৈছে কি মাত্ৰাৰ ভিত্তিত ভাগ কৰিছে কি চা দ্ৰব্যক কি বুলি কৈছে দ্ৰব্যক হয় না এক নম্বৰ কি আহিলে দ্ৰব্যক বহুপদ কি আহিলে দ্ৰব্যক বহুপদ দ্ৰব্যক মানে কি যাৰ মান কি সলনি নহয় তাক কি বুলি কয় এইপিনে চা দ্ৰব্যক মানে কি যাৰ মান সলনি নহয় তার পাশে তাহলে কি এই কি মাত্রার ভিত্তিত যদি মাত্রা একটা থাকে তা কি বুলি কয় হ্যাঁ রৈখিক কি বুলি কয় রৈখিক বহুপদ কি বুলি কয় রৈখিক বহুপদ হ্যাঁ রৈখিক বহুপদ তারপর দুটা থাকে তা কি দ্বিঘাত বহুপদ কি বুলি কয় হ্যাঁ দ্বিঘাত বহুপদ দেই তিনটা থাকলে কি বুলি কব ত্রিঘাত বহুপদ এটা চাচোন দ্ৰব্যক মানে কি কচোন দ্ৰব্যক যে মই কনস্ট্যান্ট দ্ৰব্যক মানে কি কনস্ট্যান্ট কি মানে কি অসমীয়া তোমালোকে কি বুজি পালা কনস্ট্যান্ট বলে কলা ঠিক আছে ইংলিশরে তো কৈ দিলে কনস্ট্যান্ট মানে কি বুজি পালি যাৰ মান সলনি নহয় সদায় একে থাকে তাক কি বুলি কয় কনস্ট্যান্ট বা দ্ৰব্যক বুলি কয় এটা চাচোন ইয়াৰ যদি মই লিখিলো 1 মই এ বাজিছা মই 1 দিছা 1 হয় না এই চাচোন 1 এটা কি হয় এইটো দ্ৰব্যক হয় না ইয়াৰ মান কিমান হ'ব 1 টু দি পাৱাৰ 0 কিমান হ'ব এই মাত্ৰা ডিগ্ৰী হয় না ইয়াৰ ডিগ্ৰী কিমান আছে 0 ইয়াৰ ভ্যালু কিমান হ'ব 1 হ'ব না
1 তো ইয়াৰ ভ্যালু তোমালোকে চেঞ্জ কৰিব পাৰিবি নেকি নোৱাৰ সেইকাৰণে ইয়াক কি বুলি কয় দ্ৰব্যক বহুপদ কি বুলি কয় দ্ৰব্যক বহুপদ আচ্ছা দ্ৰব্যকটো কি বুলি কনস্ট্যান্ট পলিনোমিয়াল কি বুলি কয় কনস্ট্যান্ট পলিনোমিয়াল কনস্ট্যান্ট কি বুলি কয় পলিনোমিয়াল ঠিক আছে এটা রৈখিক মানে কি লিনিয়ার পলিনোমিয়ালস কি বুলি কয় লিনিয়ার LINEAR লিনিয়ার পলিনোমিয়ালস ঠিক আছে ইংলিশ মিডিয়াম লিখি লিনিয়ার পলিনোমিয়ালস ঠিক আছে এসা রৈখিক মানে কি যার মাত্রা কে থাকিব লাগিব যার মাত্রা ডিগ্রি কে থাকিব লাগে ইয়াত কি লিখিছে বহুপদৰ মাত্ৰাৰ ভিত্তিত ভাগ কৰিছো বুজি পাইছে মাত্ৰাৰ ভিত্তিত কেইটা ভাগ কৰিছে একটা দুটা তিনটা চাৰিটা তো যাৰ মাত্ৰা কি ডিগ্ৰী কিমান থাকিব পাৱাৰ কিমান থাকিব একটা থাকিব 1 থাকিব কি থাকিব 1 যেনিবা চা টুৱাইস x কি লিখিলো টুৱাইস x প্লাস 4 ইয়াৰ সাজন ডিগ্ৰী কেইটা আছে মাত্ৰা একটা আছে নাই হ্যাঁ তো এইটো কি বুলি লিনিয়াৰ কি বুলি কব লিনিয়াৰ পলিনোমিয়াল রৈখিক বহুপদ কি বুলি কব হ্যাঁ রৈখিক বহুপদ এতিয়া চাচোন দ্বিঘাত বহুপদ দ্বিঘাতটো কি বুলি কয় কোয়াড্রেটিক পলিনোমিয়াল কি বুলি কয় কোয়াড্রেটিকৰ মিনিং কি স্কোয়ার কি স্কোয়ার কোয়াড্রেটিক মানে কি স্কোয়ার দেই ইংলিশত স্কোয়ারটোকে কোয়াড্রেটিকে কয় মানে কোয়াড্রেটিক শব্দটো ক'ৰ পৰা আহিছে স্কোয়াৰৰ পৰা আহিছে বুজি পাইছ নে দ্বিঘাত সমীকৰণটো ইংলিশত কি বুলি কয় কি এইপিনে কি ওলাইছে দ্বিঘাত সমীকৰণটো ইংলিশত কি বুলি কয় কোয়াড্রেটিক কি বুলি কয় কোয়াড্রেটিক ইকুয়েশন বুলি কয় কি বুলি কয় কোয়াড্রেটিক ৰ এটা চাচোন এইটো চা 2x স্কোয়ার প্লাস 5x প্লাস 6 এইটো কি ইকুয়েশন হ'ব কোয়াড্রেটিক বহুপদ হ'ব কি হ'ব কোয়াড্রেটিক ইয়াত মাত্রা হাইয়েস্ট মাত্রা কিমান আছে 2 ইয়াত হাইয়েস্ট মাত্রা কিমান আছে 1 গতিকে কি বুলি দ্বিঘাত বহুপদ কি বুলি কব দ্বিঘাত বহুপদ এতিয়া ত্ৰিঘাত কি আহিব 3x কিউব প্লাস 5x স্কোয়ার প্লাস 6 এইটো হ'ব নাই ত্ৰিঘাত ইয়াত হাইয়েস্ট মাত্রা কি আছে হাইয়েস্ট ডিগ্ৰী 3 আছে নাই ইয়াক কি বুলি কব ত্ৰিঘাতটো কি বুলি কৈছে হা এই কি কোয়াড্রেটিক বুলি কয় ত্ৰিঘাতটো কি বুলি কয় মই পাহৰি গৈছো কি বুলি কয় ট্ৰাইনোমিয়াল হ'ব নেকি ত্ৰিঘাতটো হা লিখি ল এইটো হা কিউবিক পলিনোমিয়াল কি বুলি কয় ত্ৰিঘাতটো কিউবিক পলিনোমিয়াল বুলি কয় QCUBIC কিউবিক পলিনোমিয়াল কি বুলি কয় কিউবিক পলিনোমিয়াল কিউবিক পলিনোমিয়াল কি বুলি কয় কিউবিক পলিনোমিয়াল এইখিনি পঢ়ি লবি দেই ইয়াত কি ইয়াৰ পদৰ ভিত্তিত আহিলে নহয় বুজি পাইছা না পদৰ ভিত্তিত নামবোৰ আহিছে কি পদে এক পদ দ্বিপদ ত্ৰিপদ কি কি আহিছে এক পদ যার পদ একটা থাকে তা কি বুলি কয় এক পদ যার পদ দুটা থাকে কি বুলি কয় হ্যাঁ দ্বিপদ মানে কি দুটা পদ বুঝি পালি নাই মই যে উঠনি যে লিখাইছিলো যে আর যার পদ তিনটা থাকে কি বুলি কয় হ্যাঁ ত্রিপদ আর যার সাইড থাকে চতুর্পদ হয় নাই চতুর্পদ কয় নাই হ্যাঁ নকয় হ্যাঁ চতুর্পদ বুলি কয় হয় নাই লিখি লাগিব এক পদক বুলি কব মনোনমিয়াল কি বুলি কব ইংলিশত মনোনমিয়াল দুই পদক বায়োনমিয়াল তিন ট্রাইনোমিয়াল আর দ্বিপদ কি কোয়াড্রিনোমিয়াল চারি পদ কি বুলি কব কোয়াড্রি ইয়াক কব কি ইয়াক মনোনমিয়াল বায়োনমিয়াল হয় নাই ট্রাইনোমিয়াল এটো কোয়াড্রেটিক নোমিয়াল এইখিনি পাছত মই লিখাই দিলে টাইম নহব এতিয়া দেই লিখি ল যার একটা পদ থাকে তাক কি বুলি কব মনোনমিয়াল কি বুলি কব
যার পদ এর এইটো চাচোন ইয়াত পদ কেইটা আছে টুৱাইচ এক্স কেইটা আছে একটা পদ আছে নাই তো ইয়াক কি বুলি কব মনোনমিয়েল এতিয়া চাচোন ইয়াত পদ কেইটা আছে টুৱাইচ এক্স প্লাস 6 কেইটা পদ আছে দুটা ইয়াক কি বুলি কব বায়নমিয়েল কি বুলি কব ইংলিছত আর ইয়াত পদ কেইটা আছে টুৱাইচ এক্স স্কোয়ার প্লাস 2x প্লাস 1 কেইটা আছে তিনটা পদ আছে হয় নাই ইয়াক কি বুলি কব ট্রাইনোমিয়াল বুঝি পাইছ না চতুর পদ ইয়াক কেইটা চা 2x কিউব প্লাস 2x স্কোয়ার প্লাস 5x প্লাস 2 ইয়াক কেইটা পদ আছে 1 2 3 4টা কেইটা আছে চতুর পদ ইয়াক কি বলে কোয়াড্রেটিক নমিয়ালস হয় নাই বায়োনোমিয়াল ট্রাইনোমিয়াল কোয়াড্রেটিক নোমিয়াল লিখি ল কোয়াড্রেটিক নোমিয়াল তো আজি ইমানটো হৈ যাব এইখিনি তোমালোকে একবাৰ ঘৰত পঢ়িবি কালি 2.1 খিনি একদম অংক ধুনীয়াকৈ কৰিবি দেই তেতিয়া তোমাৰ এইখিনি পঢ়িলে তোমালোকে বুজি পাবি এতিয়া চাচোন আমি চা বহুপদ পঢ়াই দিলো চা শুনিলা চবে বহুপদ পঢ়াই দিলো তোমালোকৰ পলিনোমিয়েল কালি তোমালোকে ইন্টাৰভিউত গুচি গলা তোমাক যদি সুধি দিব বহুপদ কাক কয় হোৱাট ইজ পলিনোমিয়েল তোমালোকে কি বুলি কবা তেতিয়া তো জানিব লাগিব তোমালোকে অংকটো কৰিব জানিছা বহুপদৰ অংকটো চবে এক্সপাৰ্ট আছে যদি এক্সামিনাৰে সুধি দিব বহুপদ কি বস্তু তেতিয়া পাৰিবা জানো নোৱাৰিবা এতিয়া ক'ব পাৰিব বহুপদ কাক কয় যাৰ বীজগণিত ৰাশি মানে কি হয় চলকৰ ঘাত বিলাক কি থাকিব লাগে পূৰ্ণ সংখ্যা থাকিব লাগিব আৰু চলক বিলাক ক'ত থাকিব নালাগে হৰত থাকিব নালাগে এতিয়া সেই বীজগণিত ৰাশিটোক আমি কি বুলি কম বহুপদ কি বুলি কম বহুপদ বুজি পালি নাই তোমালোকে এনসাৰ দিব পাৰিবা চাবিচোন বেছি বেছি স্মাৰ্ট ষ্টাডি বিলাক তোমালোকে চবে অংক কৰিব বহুপদৰ অংক কৰি আহিব কিন্তু এক্সামিনে সুধি দিব কি বহুপদ কাক কয় কি সেইটোৱে নোলক কি যাব প্ৰথম চেপ্টাৰ কৰিছো বহুপদ কি বস্তু যদি গম নাপাওঁ পাছৰ অংক বুলি ধাৰা দি পাৰিবাই মোক গৈছো ইণ্টাৰভিউত সেইটোৱে হয় জানে এক্সামিনে বহুত মানে কি চতুৰ আছে তোমালোকৰ একদম চিধা চিধা নাই যে তোমালোকে এক্সাম যিটো কিতাপত লিখা আছে সেইটোৱে দি দিম যেতিয়া তোমালোকে মানে কি এনসাৰ দিব নোৱাৰা ফচিব লাগে তেনেকুৱা সেইটো পৰীক্ষাত কাটিব পেপাৰ হয় নাই উজুজু কাটিব আৰু ঘৰত যদি ফেমিলিৰ লগত কাজিয়া মাইকী মানুহৰ লগত কাজিয়া লাগি আহিব পেপাৰ কাটিব হৈ গ'লে আৰু টানে দি দিব যা মেট্ৰিক পাছ কৰি মেট্ৰিক পৰীক্ষা দিবি ৰ এনেকুৱা প্ৰশ্ন উত্তৰ দে বুলি পাৰি কিনে এনেকুৱা পাক হৈ একদম টান প্ৰশ্ন কাটি দিব তহঁতি নোৱাৰি দে হয় নাই কচোন সেইকাৰণে বহুপদ কাক আমি শিকিব চলক কাক হয় কনষ্টেণ্ট কাক হয় গম পালি এইখিনি এবাৰ পঢ়িবি কালি দেই ঠিক আছে ধন্যবাদ যা